কাইলৈৰ পৰা যোৰহাটত খেল ইণ্ডিয়া অস্মিতা লীগ টাইকোৱাণ্ডো প্ৰতিযোগিতা অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিত গৰলেছে উদ্বোধন কৰিব এই প্ৰতিযোগিতাখন কাইলৈৰ পৰা যোৰহাটৰ দিল্লী পাব্লিক স্কুলত অনুষ্ঠিত হ'ব খেল ইণ্ডিয়া অস্মিতা লীগ টাইকোৱাণ্ডো প্ৰতিযোগিতা টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ অসমৰ উদ্যোগত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 8 শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিব আৰু এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব কেৱল মহিলাৰ শাখাত গাঁৱে ভূঞে সিঁচৰিত হৈ থকা খেলুৱৈসকলক উৎসাহ দিয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত এক মঞ্চ দিয়াৰ লক্ষ্যৰ উদ্দেশ্য লৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিযোগিতাৰ পৰাই অসম দল নিৰ্বাচন কৰা হ'ব আৰু এই প্ৰতিযোগিতা ছোৱালীৰ সাব জুনিয়ৰ ছোৱালীৰ কেডেট জুনিয়ৰ আৰু সিনিয়ৰ শাখাত অনুষ্ঠিত হ'ব আজি যোৰহাট প্ৰেছ ক্লাবত এই সন্দৰ্ভত উল্লেখ কৰে সন্ত্ৰাস সাধাৰণ সম্পাদক ৰাজু কোঁৱৰে যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছনিৰ ৰিপৰ্ট এএন লাইভ প্ৰথমে মই আপোনালোকলৈ টাইকোৱাণ্ডো মাৰ্শাল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত ভাৰতৰ মিনিষ্ট্ৰী অফ ইউথ এণ্ড স্পৰ্টছ এফেয়াৰ্ছৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ফেডাৰেশ্যন ইণ্ডিয়া টাইকোৱাণ্ডোৱে আমাক এটি অতি গধুৰ আৰু বৰ দায়িত্বশীল কাম অৰ্পণ কৰিলে আৰু এই কামটি আপোনাসকলৰ আশীৰ্বাদ সহযোগৰ অবিহনে কেতিয়াও আমি সাফল্যমণ্ডিত কৰিব নোৱাৰিম পোনপ্ৰথমে মই যোৰহাট জিলা তথা অসমৰ সমূহ ৰাইজৰ পৰা আশীৰ্বাদ প্ৰাৰ্থনা কৰি তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আমাৰ সকলো মৰমৰ খেলুৱৈ যিসকল ইয়ালৈ আহিব অভিভাৱকসকল আমাৰ কোচসকল প্ৰশিক্ষকসকল সকলোৰে পৰা মই যোগাত্মক সহযোগ আপোনালোকৰ জৰিয়তে কামনা কৰিছোঁ কিন্তু আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত ইণ্ডিয়া টাইকোৱাণ্ডোৱে এতিয়া বৰ্তমান যিমানবিলাক চৰকাৰৰ ইভেণ্ট আছে সকলোবিলাক ইণ্ডিয়া টাইকোৱাণ্ডোৱে অনুষ্ঠিত কৰিব আৰু ইণ্ডিয়া টাইকোৱাণ্ডোৰ অসম ৰাজ্যিক শাখা ইণ্ডিয়া টাইকোৱাণ্ডোৰ পৰা স্বীকৃতিপ্ৰাপ্ত হিচাপে আমি আছোঁ টাইকোৱাণ্ডো মাৰ্শাল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছাম ইণ্ডিয়া টাইকোৱাণ্ডো এফিলিয়েটেড ষ্টেট বডি হয় আৰু এই অনুসৰি ইণ্ডিয়া টাইকোৱাণ্ডোৱে আমাক যোৰহাটতে 5টা লীগখনি অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিলে আৰু আমি 23-24-25 তাৰিখে আমি যোৰহাটৰ DPS দিল্লী পাব্লিক স্কুলত আমি খেলখনি অনুষ্ঠিত কৰিম আৰু ইয়াতে আমাৰ অসমৰ দলটো অসম জোনৰ দলটো বাছনি কৰা হ'ব আমাৰ যোনবিলাক নক্স দিছে যিহেতু এইটো এটা চিলেকশ্যন প্ৰক্ৰিয়া গতিকে আমাক মানে তাৰ পৰা যি উদ্যোগৰ কৰ্তৃপক্ষই নীতি নিৰ্দেশনা দিছে যে ইয়াত খেলুৱৈসকল সম্পূৰ্ণ নিজা খৰচ কৰিব লাগিব আৰু এই খেলখনিত কোনো মানে এণ্ট্ৰি ফিজ নাই কোনো মাচুল নাই সম্পূৰ্ণ বিনামূলীয়া আৰু আমাৰ যিসকল টেকনিকেল অফিচিয়েল আছে সেইখিনি ব্যৱস্থাপনা আমি আয়োজন কমিটিয়ে কৰিছোঁ তেওঁলোকক যোৰহাটৰ বিভিন্ন ৰখা হ'ব তাৰ বাবে প্ৰস্তুতি কৰিছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916